সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে আমি গোটেই অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলৰ দিনদৰদী ৰাইজলৈ আমাৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ ছমহীয়া পৰীক্ষাৰ ফলাফলৰ প্ৰতিবেদন তুলি ধৰিব বিচাৰিছো। আপোনালোকে জানে, সদৌ অসম তালিমী তৰক্কী বোৰ্ডৰ তত্বাৱধানত 2025 বৰ্ষৰ ছমহীয়া পৰীক্ষা যোৱা ছেপ্টেম্বৰ মাহৰ 21, 22, 23 তাৰিখৰ আশে-পাশে অনুষ্ঠিত হৈছিল আৰু 21 অক্টোবৰ তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰা হৈছে। তো এই উপলক্ষে আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছো। এইখন পঢ়ি পাঠ কৰি আপোনালোকক শুনাই দিব বিচাৰিছো। জয়নগৰ মাদ্ৰাছাৰ ঐতিহাসিক ফলাফল উপলক্ষে প্ৰেছ বাৰ্তা। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইছলামিক ও আধুনিক শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত জামিয়া অসম দাৰুল হাদিছ জয়নগৰে এইবাৰ 2025-26 শিক্ষাবৰ্ষৰ ছমহীয়া পৰীক্ষাত চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। জয়নগৰ মাদ্ৰাছাৰ এইবাৰৰ ফলাফল বিগত বছৰসমূহৰ তুলনাত সৰ্বাধিক উন্নত। যোৱা ছেপ্টেম্বৰ 2025 ইংৰাজীত সদৌ অসম তালিমী তৰক্কী বোৰ্ডৰ তত্বাৱধানত অসম ভিত্তিত অনুষ্ঠিত ছমহীয়া বৃত্তি পৰীক্ষাত জয়নগৰ মাদ্ৰাছাৰ ছাত্ৰসকলে অসমৰ ভিতৰত আটাইতকৈ বেছি বৃত্তি আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বৃত্তি পৰীক্ষাত জয়নগৰ মাদ্ৰাছাৰ পৰা 722 জন ছাত্ৰই অংশগ্ৰহণ কৰে আৰু মুঠ 64 জন ছাত্ৰই বৃত্তি আৰু 12 জন ছাত্ৰই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ফলাফলৰ বিৱৰণ এনেধৰণৰ: প্ৰথম স্থান 494 জন, দ্বিতীয় স্থান 123 জন, তৃতীয় স্থান 26 জন, অনুগ্ৰহপূৰ্বক 42 জন, অনুত্তীৰ্ণ 37 জন। মুঠ উত্তীৰ্ণৰ হাৰ হৈছে 95%। উল্লেখযোগ্য যে আমাৰ দাওৰাই হদিছ টাইটেল ক্লাছৰ ছাত্ৰ মুছা আলীয়ে অসমৰ ভিতৰত প্ৰথম বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। মাদ্ৰাছাখনৰ এই ফলাফলত ছাত্ৰসকলৰ সমান্তৰালকৈ শিক্ষাগুৰুসকল, পৰিচালনা সমিতিৰ বিষয়ববীয়া সদস্যবৃন্দ তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰে। এই ফলাফলৰ বাবে মাদ্ৰাছাখনৰ শিক্ষা উপদেষ্টা হজৰত মৌলানা মুস্তাক আনফৰ চাহাব আৰু জামিয়াৰ মাননীয় সভাপতি জনাব হবিব মহম্মদ চৌধুৰী চাহাবলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে জামিয়াৰ মহতমিম চাহাব, সদৰ মুদৰ্ৰিছ চাহাব, পৰিচালনা সমিতি, শিক্ষা উপসমিতিৰ সদস্যবৃন্দ, শিক্ষাগুৰু মণ্ডলী তথা স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ শলাগ লৈছো। লগতে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল প্ৰদৰ্শন কৰা সমূহ ছাত্ৰলৈ থাকিল শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন। আজিৰ এই ঐতিহাসিক কণত আপোনালোকক জনাব বিচাৰিছো যে যোৱা ৰমজানৰ পাছত 7 এপ্ৰিল 2025 ইংৰাজী তাৰিখৰ পৰা নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি হয় আৰু পুৰণি মিলাই সৰ্বমুঠ 1287 জন ছাত্ৰক ভৰ্তি দিয়া হয়। এই ছাত্ৰসকলক ইলমে দিনৰ বাহক, দেশৰ সুনাগৰিক তথা মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ বাবে 54 জন শিক্ষক চাহেবানে দিনে ৰাতি কঠোৰ পৰিশ্ৰম কৰি গৈ আছে। ছাত্ৰৰ শৈক্ষিক দিশটো আগত ৰাখি মাদ্ৰাছাখনৰ মুখ্য উপদেষ্টা মৌলানা মুস্তাক আনফৰ চাহাবৰ পৰামৰ্শ মতে পৰিচালনা সমিতিয়ে এইবাৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে মাদ্ৰাছাৰ অৰ্ধ ছুটিৰ দিনা 2 বেলা পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰে। মাদ্ৰাছাখনৰ ইতিহাসত কোনো কমিটিয়ে গ্ৰহণ কৰা এয়া প্ৰথম পদক্ষেপ। পবিত্ৰ কোৰআন শৰীফৰ তৰ্জমা শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যোৱা মে মাহত বিশেষ পদ্ধতিত পবিত্ৰ কোৰআন শৰীফৰ তৰ্জমা আৰু তফসিৰ প্ৰশিক্ষণৰ ব্যৱস্থা মৌলানা মুস্তাক আনফৰ চাহাবৰ পৰামৰ্শ অনুযায়ী সদৌ অসম তালিমী তৰক্কী বোৰ্ডৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল। বৰ্তমানে এই বিশেষ পদ্ধতিৰে জামিয়াত কোৰআন শৰীফৰ তৰ্জমা আৰু তফসিৰৰ পাঠদান দি থকা হৈছে, যাৰ ফলত সালে সুৱম জমাতৰ 29 জন ছাত্ৰ আৰু সালে দুৱম জমাতৰ 56 জন ছাত্ৰই কোৰআন তৰ্জমাত 100 নম্বৰৰ ভিতৰত 90 নম্বৰৰ ওপৰত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰসকলক শিক্ষাৰ প্ৰতি আৰু অধিক আগ্ৰহী কৰি তুলিবলৈ শিক্ষা উপসমিতিৰ প্ৰতিবেদন মৰ্মে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰসকলৰ বৃত্তিৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। মাদ্ৰাছাৰ ছাত্ৰসকলক ইছলাম ধৰ্মীয় শিক্ষাৰ লগতে বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি বিদ্যাৰে শিক্ষিত কৰি তোলাও আমাৰ দায়িত্ব। সেয়ে মাননীয় সভাপতি জনাব হবিব মহম্মদ চৌধুৰী চাহাবৰ পৰামৰ্শ মতে পৰিচালনা সমিতিয়ে মাদ্ৰাছাত এটি কম্পিউটাৰ চেণ্টাৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰথম পৰ্যায়ত 25টা কম্পিউটাৰ খৰিদ কৰি কম্পিউটাৰ চেণ্টাৰ স্থাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে মৌলানা আব্দুল জলিল ৰাগিবী পাব্লিক লাইব্ৰেৰী আৰু অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
পৰিচালনা সমিতিৰ সভাপতি সাহেবৰ পৰামৰ্শ অনুযায়ী ছাত্ৰসকলক ভৱিষ্যতে নিৰ্ভৰশীল কৰি তুলিবৰ বাবে বৃত্তিমূলক আৰু কাৰিকৰী বিদ্যাৰ শাখা স্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়, যেনে কম্পিউটাৰ শিক্ষা, মোবাইল ফোন ৰিপেয়াৰিং শিক্ষা, টেইলাৰিং এণ্ড হেণ্ডস্ক আদি বৃত্তিমূলক শাখা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আগন্তুক 3 মাহৰ ভিতৰত ইয়াৰ কাৰ্যকাৰী ব্যৱস্থা হাতত লোৱা হ'ব। লগতে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ প্ৰশিক্ষণৰ দ্বাৰা কৰ্মসংস্থাপনৰ ব্যৱস্থাও কৰা হ'ব। জামিয়াৰ মাননীয় শিক্ষা উপদেষ্টা আৰু মাননীয় সভাপতি সাহেবৰ পৰামৰ্শ মতে অসমৰ বিভিন্ন ঠাইৰ হাফিজ ছাত্ৰসকলক লৈ আধুনিক শিক্ষাৰ এটি সুকীয়া বিভাগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিভাগত হাফিজ ছাত্ৰসকলক মেট্ৰিক এইচএছ পৰীক্ষা দিয়াৰ বাবে তৈয়াৰ কৰা হ'ব। লগতে ওপেন স্কুলত ছাত্ৰসকলক ভৰ্তিৰ ব্যৱস্থা গ্ৰহণ আৰু ভৱিষ্যতে ইউপিএছচি প্ৰশিক্ষণৰ এটি কেন্দ্ৰ স্থাপন কৰাৰো পৰিকল্পনা হাতত লোৱা হৈছে। এই শাখাবোৰ অহা ৰমজান মাহৰ পিছৰে পৰা আৰম্ভ কৰা হ'ব ইনশাআল্লাহ। আৱাসিক শিক্ষানুষ্ঠান এখনৰ শৈক্ষিক উন্নতিৰ বাবে শিক্ষাগুৰুসকল 24 ঘণ্টা মাদ্ৰাছাত থকা জৰুৰী। সেয়ে শিক্ষকসকলৰ বাবে পৰিয়ালসহ থাকিব পৰাকৈ কোৱাৰ্টাৰ নিৰ্মাণৰ কাম অহা ফেব্ৰুৱাৰী 2026 ইংৰাজীৰ পৰা আৰম্ভ কৰা হ'ব। জনাব হবিব মহম্মদ চৌধুৰী সাহেব নেতৃত্বাধীন জামিয়াৰ বৰ্তমান কমিটিৰ দায়িত্ব গ্ৰহণৰ পৰা আজিলৈকে 1 বছৰৰ ভিতৰত কাৰ্যকৰী কমিটিৰ মুঠ 14টা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকসমূহত 203টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰে 180টা প্ৰস্তাৱ বাস্তৱায়িত হৈছে আৰু 23টা প্ৰস্তাৱ বাস্তৱায়ন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। বৰ্তমান কমিটিয়ে উন্নয়নমূলক কাম কাজৰ প্ৰস্তাৱ গ্ৰহণ আৰু বাস্তৱায়নৰ লগতে বিত্তীয় নীতি নিয়ম স্বচ্ছ কৰি তুলিছে আৰু মাদ্ৰাছাখনক সৰ্বদিশত উন্নতিৰ ফালে লৈ গৈছে। সদৌ মাদ্ৰাছাখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ আৰু পূৰ্বৰ দৰে আপোনালোকৰ সহায় সহযোগিতা অটুট থাকিব বুলি আশা কৰি প্ৰতিবেদনখনৰ ইয়াতেই সামৰণি মাৰিলোঁ। এতিয়া আমাৰ মাজত আমাৰ জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ মুখ্য উপদেষ্টা তথা শিক্ষা বিভাগৰ মুখ্য উপদেষ্টা হযরত মৌলানা মুস্তাক আনফর সাহেব উপস্থিত আছে। তেখেতে যেহেতু শিক্ষা বিভাগৰ মুৰব্বী, এই সম্পৰ্কে আপোনালোকৰ আগত নিজৰ বক্তব্য তুলি ধৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মই অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ উপদেষ্টা আৰু শিক্ষা বিভাগৰ দায়িত্ব লোৱাৰ পিছত মই কেতিয়া ভাবা নাছিলো যে অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ শিক্ষা ইমান সোনকালে উন্নত হ'ব। কিন্তু যোৱা 5 মাহ 7 মাহৰ যে চেষ্টা আমাৰ জামিয়া উস্তাদসকল টিচাৰসকলে যিটো আপোনাৰ মেহনত কৰিছে, মেহনতৰ লগত আমাৰ জামিয়া দাৰুল হাদিছৰ প্ৰেচিডেণ্ট সাহেব চৌধুৰী হবিব মহম্মদ চৌধুৰী সাহেবৰ আৰু কাৰ্যকাৰী কমিটিৰ আৰু কাৰ্যনিৰ্বাহক কমিটিৰ সহায় নহ'লে আজি আমি এই যিটো আপোনাৰ সমূহত যিটো আমাৰ আজি ৰিজাল্ট ওলাইছে, আমি এইটো ইমপ্লিমেণ্ট কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে মই চবৰ আগত আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ। লগতে মই জয়নগৰ মাদ্ৰাছাৰ উস্তাদসকল শিক্ষকসকল যিসকলে ইমান ত্যাগ দি পেলাই নিজৰ ঘৰত নগৈ মাদ্ৰাছাত ৰাতিদিন থাকি আপোনাৰ ইভেন তাৰপিছত আপোনাৰ বৃহস্পতিবাৰে আপোনাৰ ঘৰত যাবলগীয়া আছিল, যায় প্ৰত্যেক বছৰত মাহত তাত যাবলগীয়া আছিল, কিন্তু নগৈ আপোনাৰ সেইসকলে ইমান প্ৰচেষ্টা কৰি মেহনত কৰি ল'ৰাসকলৰ লগত ৰাতিদিন থাকি যে চেষ্টা কৰিছিলে, সেইকাৰণে চশমাহী ইমতিহান যিটো হ'ল হাফিয়ালি ইমতিহান আমি ভাবা নাছিলো এনেকুৱা ভাল ৰিজাল্ট হ'ব। সেইকাৰণে মই অন্তৰৰ পৰা মাদ্ৰাছাৰ মহতমিম মাদ্ৰাছা নাজিমা তালিমাত সদৰ মদৰিছ লগতে উস্তাদসকলক আৰু লগতে আমি কাৰ্যনিৰ্বাহক কাৰ্যকাৰী কমিটি আৰু আমাৰ প্ৰেচিডেণ্ট হবিব মহম্মদ চৌধুৰী সাহেবক চবক মই অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই তালিমী তৰক্কী বৰ্ডৰ মুফতি মুজাহিদ সাহেব, মৌলানা গিয়াছুদ্দিন সাহেব আৰু যিসকলে তালিমী তৰক্কী বৰ্ডৰ ইনস্পেক্টৰ আছিল, ইনস্পেকশ্যন কৰিছে মাহে মাহে আহি পেলাই, তেওঁসকলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মই কালি যেতিয়া মই পঢ়ো ৰিজাল্ট যেতিয়া ওলাৰ পিছত কিছুমান মাদ্ৰাছাৰ উস্তাদসকল বেলেগ বেলেগ ঠাইৰ পৰা মোৰ ঘৰত আহিছে, আহি পেলাই মোক ক'লে এইবাৰ প্ৰথমবাৰ এনেকুৱা হ'ল যে জয়নগৰ মাদ্ৰাছা আমি কেতিয়াও কম্পেয়াৰো কৰা নাছিলো, যে জয়নগৰ মাদ্ৰাছাৰ লগত আমাৰ কোনো কম্পেয়াৰ নাই, আমি বহুত আগত বহুত পিছ পৰি আছে, কিন্তু এইবাৰ প্ৰথমবাৰ আমি ভয় খাইছো। আৰম্ভণিৰ পৰা আমি ভাবি আছো যে প্ৰত্যেক বছৰ বনগা মাদ্ৰাছাও প্ৰত্যেক বছৰ ভাল এটা ৰিজাল্ট লৈ আহে, এইবাৰ এনেকুৱা ভাবিছো আমি যে ভয় খাইছো যে আমি বেলেগ বেলেগ মাদ্ৰাছাতকৈ আমি ভয় খোৱা নাছিলো, কিন্তু জয়নগৰ মাদ্ৰাছাত ভয় খাইছো যে ইমান ভাল মানে মেহনত কৰিছে উস্তাদসকলে, এনেকুৱা নহয় নেকি আমি পিছ পৰি যাম নেকি। আলহামদুলিল্লাহ মই আল্লাহ শুক্ৰিয়া আদায় কৰিছো, আৰু জয়নগৰবাসী ৰাইজৰ চবৰ শুক্ৰিয়া, কাৰণ চবৰ আপোনাৰ সাপোৰ্ট নহলে আজি আমি এই যেটো আপোনাৰ যি ৰিজাল্ট আমাৰ ওলাল। কিন্তু মই দেখিছো যে অসমত যিমান মাদ্ৰাছাবিলাক আছে চবতকৈ যদি আমি পিছ পৰি আছো যে কোৰআন তৰ্জমা তফসিৰ, আমাৰ উলামাসকল কোৰআনৰ আৰু বেছি কোৰআন শিকিব লাগিব, কোৰআন তৰ্জমা জানিব লাগিব। মেইন মাদ্ৰাছাৰ বুনিয়াদ হল কোৰআন হাদিছ। সেইকাৰণে আমাৰ আখুম দাৰুল জয়নগৰ হওক, জালালিয়া মাদ্ৰাছা হওক আৰু বিভিন্ন মাদ্ৰাছাত চবতকৈ বেছি যদি আমি চেষ্টা চলাই আছো কোৰআন ফেমিৰ ওপৰত, কোৰআন তৰ্জমা বুজাৰ কাৰণে। আলহামদুলিল্লাহ যোৱা 3-4 মাহ আগতে আমি কোৰআন আপোনাৰ ট্ৰান্সলেশ্যন কেনেকুৱা অতি সোনকালে শিকা যায়। আমাৰ মাদ্ৰাছাত আগতে আলিয়া গৈ পালে আপোনাৰ সানবিয়াত গৈ পালে আপোনাৰ সৰফ নহৰ পিছত কোৰআনৰ তৰ্জমা শিকাৰ চেষ্টা কৰা হয়। কোৰআন পঢ়ি থাকে, কোৰআন তৰ্জমা ক'ব নহয়, কাৰণ পঢ়া নাই, সৰফ নহৰ পঢ়া নাই, গ্ৰামাৰ পঢ়া নাই, কেনেকুৱা কোৰআন বুজিব। কিন্তু আমাৰ জামিয়া অসম দাৰুল জয়নগৰে লগতে জালালিয়া মাদ্ৰাছাৰ বিভিন্ন মাদ্ৰাছায় তালিমি তৰক্কি বোৰ্ডৰ প্ৰচেষ্টায় আমি কোরআন ফেমি এটা আমি খুব ভালকৈ আমি এটা চেষ্টা চলাইছিলো, আর এই চেষ্টার বিনিময়ে আর এই 3 মাহৰ ভিতৰত আমাৰ যিবিলাক ল'ৰাবিলাক যিসকল আপোনাৰ দিনিয়াতৰ কোর্স নার্সারি পঢ়ি আছে, যিসকলে আপোনাৰ হিফজ পঢ়ি আছে, সেই সকল ল'ৰাই আজি কোরআন পঢ়ি কোরআন তৰ্জমা কৰিবলৈ সক্ষম হৈ আছে। এইটো মানে আমি এইটো অনুভৱ কৰিছো যে উস্তাদ সকলে যদি ভালকৈ চেষ্টা চলায় তেহলে আমি ভালকৈ আমাৰ ল'ৰাবিলাকক আমি শিক্ষিত বনাব পাৰিম। মেইন হল ল'ৰাবিলাকো চেষ্টা কৰিব লাগিব, ষ্টুডেণ্টে, কিন্তু লগতে আপোনাৰ উস্তাদ সকলৰ বহুত ডাঙৰ এটা ভূমিকা আছে। সেইকাৰণে মই গোটেই অসমবাসী ৰাইজক মই যিমান আমাৰ মাদ্ৰাছাবিলাক আছে চবে আপোনালোকে কোৰআনৰ ওপৰত মেহনত কৰিব। আৰু যেনেকুৱা অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাই যেনেকুৱা আজি এটা বৃত্তি লাভ কৰিছে আৰু এটা ভাল ৰিজাল্ট ওলাইছে, আৰু বিভিন্ন মাদ্ৰাছা ওলাইছে, জামিয়া জালালিয়া মাদ্ৰাছাও আছে, বৰডুঙ্গা মাদ্ৰাছা, মাশাআল্লাহ আৰু বহুত মাদ্ৰাছা। কিন্তু মই কম এতিয়া আমাৰ অকমান এতিয়ালৈকে আমি যেটো আমাৰ গোল পাৰ কৰা নাই, এটা আৰম্ভণি হল, আৰু 5 মাহৰ ভিতৰত যেটো আমি ৰিজাল্ট পালো, এইটো ইনশাআল্লাহ অতি সোনকালে আপোনালোক চাব। মই যেটো অনুভৱ কৰি আছো জয়নগৰ মাদ্ৰাছা এনেকুৱা মেহনত কৰি আছে, অসমৰ ভিতৰত হ'ব পাৰে নম্বৰ 1 মাদ্ৰাছা হৈ যাব পাৰে ইনশাআল্লাহ। কিন্তু আপোনালোক সহায় নলে আমি আগবাঢ়িব নোৱাৰো, আপোনালোকৰ চবৰ সহায় লাগিব আমাৰ। সেইকাৰণে আৰু চবতকৈ ডাঙৰ কথা হল আমাৰ প্ৰেসিডেন্ট সাহেব চৌধুৰী হবিব মাহমুদ সাহেবৰ এই যে কমিটি যেটো আছে কাৰ্যনিৰ্বাহকৰ অৰ্ডাৰ আছিলে, কিন্তু পোৱা গ'ল কিমান 156 বিঘা মাটি। এইবিলাক সব আপোনাৰ আমাৰ কমিটিয়ে বহুত মেহনত কৰি পেলাই কমিটি এইবিলাক সব হস্তক্ষেপ লাহে লাহে কৰি আছে। মাটিৰ পাট্টা কেনেকুৱা মাদ্ৰাছাৰ নামত আহিব লাগে এইবিলাক সব কৰি আছে। এটা ভাল আৰু এটা মাটি 3 বিঘা মাটি ইয়াত কিনা হল, এইটো মাদ্ৰাছাৰ লগত লিংক নাছিলে, কিন্তু এতিয়া মাদ্ৰাছাৰ বাউণ্ডাৰীখন মোৰ দেন 100 বিঘাৰ নিচিনা মাটি হৈ আছে। এইবিলাক সব এই কাৰ্যকালৰ ভিতৰত অতি সোনকালে এইবিলাক কাম এই কাম চলি আছে, কাম চলিব আৰু কিছুমান আৰু আপোনাৰ নিৰ্মাণ আছে। দাৰুল কোৰআনৰ নিৰ্মাণ ইনশাআল্লাহ আৰম্ভণি অতি সোনকালে হ'ব। এইবিলাক সব কাম আমাৰ কাৰ্যকাৰী কমিটিয়ে কৰি আছে। মই সবক মই অন্তৰৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু শুক্ৰিয়া আদায় কৰিছো, দোৱা কৰি আছো যে আল্লাহ তাআলা এই মাদ্ৰাছাখন আগবঢ়াব পাৰো। চবৰ ওপৰত মই এইটো আশা আৰু কামনা ৰাখি মই মোৰ বক্তব্য শেষ কৰিলো। প্রশ্ন করলে করতেন।